ৰাবডান্সে ৰুইনছলৈ গৈ আছোঁ এতিয়া আমি নেচাৰ ৱাক কৰি পাইন গছৰ তলে তলে। এইটোতো পাণ্ডাত উঠিয়ে থাকে, মোৰ জ্বলি যায়, এইটো মূৰতে উঠি থাকে, নমাব লাগিব, অলপ ডাঙৰ হ'ব নহয়, হয় নাই? নমস্কাৰ বন্ধুসকল, মানসৰ ট্ৰেভেল ডায়েৰীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক লৈ যাব খুজিছোঁ মাচু পিচ্চু অৱ ইণ্ডিয়া ৰাবডান্সে ৰুইনছলৈ। কিনো এই ৰাবডান্সে ৰুইনছ, যাক পৃথিৱীৰ সপ্ত আশ্চৰ্যৰ ভিতৰৰ পেৰুৰ মাচু পিচ্চুৰ লগত তুলনা কৰা হৈছে? আহক আমাৰ ভ্ৰমণ ডায়েৰীৰ এই সৰু অনুভৱৰ পৃষ্ঠাটো আপোনালোকৰ লগতো ভাগ বতৰা কৰোঁ। ৰাবডান্সে ৰুইনছ গৈ পাবলৈ সেউজীয়া ডাঠ হাবিৰ মাজে মাজে 2 কিলোমিটাৰমান ফৰেষ্ট ৱাক কৰিব লাগে। এণ্ট্ৰি পইণ্টতে এখন বাৰ্ড পাৰ্কো আছে, চিটকিয়ং টুলকু বাৰ্ড পাৰ্ক। বাৰ্ড পাৰ্কত সোমালে এণ্ট্ৰি ফিজ দিব লাগিব। আমি ইতিমধ্যে অইন এখন বাৰ্ড পাৰ্কত সোমালোঁ বাবে ডাইৰেক্ট ৰুইনছলৈ যাওঁ বুলি ক'লোঁ, আৰু আমাৰ পৰা এণ্ট্ৰি ফিজ নল'লে। ৰাবডান্সে ৰুইনছ এই ঠাইখন আছে পশ্চিম ছিক্কিমৰ পেলিঙৰ পৰা প্ৰায় 10 কিলোমিটাৰমান দূৰত। ওচৰতে আছে ছিক্কিমৰ এটি প্ৰাচীন মনেষ্ট্ৰী, পেমা য়াংছে মনেষ্ট্ৰী। শ্বৰ্টকাট এটা মাৰি দিলোঁ, বহুত ভাগৰ লাগি গ'ল। টিপু খেলিছে, টিপু ৰক বেলেঞ্চিং। ইমান চকু আহি আছে, সৰু ল'ৰা যে দুখ ভাগৰ অলপ কমকৈ অনুভৱ হয়। 200 মিটাৰ আছেগৈ দেই। এইফালেদি আমি ট্ৰেকিং কৰি আহিছোঁ। চলো চুকু। অঁ, চুকুও মাজে মাজে কৰিছে, বেছিভাগত তাক মই মূৰতে তুলি আনিছোঁ। বেছি কাষলৈ নাযাবি। हेलो चुकू, कैसा लग रहा है? अच्छा लग रहा है। तो तुम अभी कितना अच्छा? बहुत अच्छा। बाप रे बाप। সেই আমাৰ দুটা ট্ৰেকিং কৰি আছে। বল 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 বল, গৈ থাক। आ जाओ। এই পিছলে নহয়, চিধা চিধি বল। আৰু 100 মিটাৰ বাকী আছে। কিবা ৰিচুৱেল আছে যদিও নাজানো, এনেকৈ ৰক বেলেঞ্চিং কৰি থৈ গৈছে। হাবিৰ মাজৰ লুংলুঙীয়া বাটেৰে প্ৰায় আধা ঘণ্টা খোজ কঢ়াৰ পাছত আমি আহি পালোহি ৰাবডান্সে ৰুইনছ। ইয়াত কি লিখা আছে পঢ়ি চাই ল'ম একবাৰ। দ্য এনচিয়েণ্ট কেপিটেল অফ ছিক্কিম। ৰাবডান্সে হৈছে প্ৰাচীন ছিক্কিম সাম্ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী। 1642 চনৰ পৰা 1975 চনলৈকে ছিক্কিম শাসন কৰিছিল নামগ্যাল ৰাজবংশই। তাৰে দ্বিতীয়জন ছগাল অৰ্থাৎ ৰজা টেনচুং নামগ্যালে 1670 চনত য়াকছুমৰ পৰা ৰাজধানী তুলি আনি ৰাবডান্সেত ৰাজধানী পাতিছিল। আৰু 1814 চনত গোৰ্খা সেনাই এই ৰাজধানী ধ্বংস কৰাৰ পাছত থাকি গ'ল মাথো ৰুইনছ অৰ্থাৎ ধ্বংসাৱশেষ। সেয়ে তাহানিৰ ৰাজধানী আজি ৰাবডান্সে ৰুইনছ। বৰ্তমান আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই ঠাইখনক পুৰাতাত্ত্বিক পৰ্যটন ক্ষেত্ৰ হিচাপে সুন্দৰকৈ গঢ়ি তুলিছে। বিদেশী মানুহো আহিছে, কেলৈ বিদেশী মানুহ বহুত আহে কিন্তু। পেলেচ এৰিয়া উইথ পেলেচেছ অফ ৱৰশ্বিপ। প্ৰথমে আমি প্ৰাসাদৰ এই সোঁফালৰ অংশটোলৈ সোমালোঁ, আৰু এই অংশটো হৈছে ৱৰশ্বিপ এৰিয়া, আৰু এতিয়াও মানুহে এই অংশটো ৱৰশ্বিপ এৰিয়া হিচাপে ব্যৱহাৰ কৰে। ধৰ্মীয় দৃষ্টিকোণৰ পৰাও ৰাবডান্সে ৰুইনছ এক তাৎপৰ্যপূৰ্ণ স্থান। ছিক্কিমৰ সবাতোকৈ পুৰণি মনেষ্ট্ৰী ডুবডি মনেষ্ট্ৰীৰ পৰা আৰম্ভ হৈ খেচুপল্লী লেকত শেষ হোৱা মুঠ 6টা স্থানৰ বৌদ্ধ ধৰ্মীয় তীৰ্থ পৰিক্ৰমাৰ এটা অংশ হৈছে এই ৰাবডান্সে ৰুইনছ। এইডোখৰ বৌদ্ধ ধৰ্মীয় লোকসকলৰ পূজা কৰা স্থান। বগা মাৰ্বলৰ ওপৰত বুদ্ধৰ ছবি খোদিত কৰা হৈছে। বিশ্বাস অনুসৰি ৰাবডান্সেৰ যিডোখৰ ঠাইত এই ফলক উদ্ধাৰ হৈছিল
তাতে ৰিজিউম গুম্পা নামৰ এক প্ৰাচীন মনেষ্ট্ৰী আছিল। কথিত আছে যে এই স্লেবখন এজন মানুহে অকলে পাহাৰৰ ওপৰলৈ তুলি আনিছিল। আমি ইয়াৰ পৰা নামি আহিলোঁ এতিয়া। নিৰ্মাণ কাৰ্যবোৰ সেই আমাৰ অসমৰ কাৰেংঘৰ তলাতল ঘৰৰ তেনেকুৱা নিচিনাই। এইটো ষ্টেজ নিচিনাকৈ আছে এডোখৰ। আৰু সৌডোখৰ ৰাবাংলা। কালি আমি আহিছিলোঁ যে ৰাবাংলা বুদ্ধ পাৰ্ক, এইফালে বুদ্ধ মূৰ্তিটো আছে এইডোখৰত, বহুত দূৰত আছে, ইয়াৰ পৰা দেখা পায়। Palace of worship and the palace area of the palace area three chortens. লৰালৰিৰ কোবত এই থ্ৰী চৰ্টেন্স অৰ্থাৎ তিনিটা স্তূপৰ ভিডিঅ' ল'বলৈ থাকি গ'ল। এই স্তূপ তিনিটাক নামফুগেং বুলিও কোৱা হয় আৰু ইয়াক সাক্ষী কৰিয়ে ৰজাই বিচাৰ, ৰায় আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ লগতে খননত উদ্ধাৰ হোৱা ৰজাৰ শিলৰ সিংহাসনো সজাই থোৱা আছে। এইটো চাগে এটা ডাঙৰ কোঠা আছিল নেকি। উত্তৰ ফালৰ এই অংশত ৰাজসভা আৰু ৰাজ পৰিয়ালৰ লোকসকলৰ কোঠাসমূহ আছিল। আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই পৰৱৰ্তী সময়ত খনন কাৰ্য চলাই ৰজাৰ কোঠা, পহৰাদাৰৰ কোঠা, ৰাজ পাকঘৰ আদিও চিনাক্ত কৰিছে। অৱশ্যে সেই কোঠাসমূহৰ কোনো নেম প্লেট নথকাৰ বাবে আমাৰ পক্ষে চিনি পোৱাটো সম্ভৱপৰ নহ'ল। মানুহ শুই লৈছে ধুনীয়াকৈ। এইফালেও সৰু সৰু কোঠা কিছুমান আছে, তাতো আছিল। সেইফালেও আমি এতিয়া ওলাই আহিছোঁ আৰু ইয়াত এইটো এটা কোঠা। আমি এতিয়া ঘূৰি যাওঁ, বাই বাই। भाग रहे हो।